দুৰ্গা পূজাক লৈ প্ৰশাসনৰ SOP 9 অক্টোবৰৰ পৰা আৰম্ভ হ'ব শাৰদীয় দুৰ্গা পূজা। কমিটিসমূহে পূজা পাতিবলৈ অনলাইন পঞ্জীয়ন কৰিব লাগিব। কোনো পূজাস্থলীতে উচ্চ স্বৰত বজাব নোৱাৰিব সংগীত। পূজাস্থলীত ৰাখিব নোৱাৰিব পেট্ৰল কেৰাচিন জাতীয় দ্ৰব্য। পথ বন্ধ কৰি স্থাপন কৰিব নোৱাৰিব লাইটিং গেট। মহানগৰীত দুৰ্গা পূজাত সলনি হ'ব পথ নিৰ্দেশনা। ফ্লাইঅভাৰ নিৰ্মাণ কাৰ্যৰ বাবে সলনি হ'ব পূজা চোৱাৰ পথ। 9 অক্টোবৰৰ পৰা আৰম্ভ হ'ব শাৰদীয় দুৰ্গা পূজা। সমাগত শাৰদীয় দুৰ্গা উৎসৱক লৈ মহানগৰীত জাৰি কৰা হৈছে SOP। দুৰ্গা উৎসৱক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে SOP। মহানগৰীত দুৰ্গা পূজাত সলনি হ'ব পথ নিৰ্দেশনা। ফ্লাইঅভাৰ নিৰ্মাণ কাৰ্যৰ বাবে সলনি হ'ব পূজা চোৱাৰ পথ। লাল গণেশ ৰুপিনী গাঁৱত সলনি হ'ব পথ নিৰ্দেশনা। চানমাৰীতো সলনি হ'ব পথ নিৰ্দেশনা। কমিটিসমূহে পূজা পাতিবলৈ অনলাইন পঞ্জীয়ন কৰিব লাগিব। কোনো পূজাস্থলীতে উচ্চ স্বৰত বজাব নোৱাৰিব সংগীত। পূজাস্থলীত ৰাখিব নোৱাৰিব পেট্ৰল কেৰাচিন জাতীয় দ্ৰব্য। প্ৰতিখন পূজা মণ্ডপত ৰাখিব লাগিব CCTV কেমেৰা। বন্দী হোৱা সকলো দৃশ্য কেমেৰাসমূহত থাকিব লাগিব এমাহলৈ। পথ বন্ধ কৰি স্থাপন কৰিব নোৱাৰিব লাইটিং গেট। প্ৰশাসনে পূজা মণ্ডপৰ চাৰিওফালে ৰাখিব তীক্ষ্ণ নজৰ। প্ৰতিমাৰ পিছফালৰ ঠাই খালী ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ। প্ৰতিমা বিসৰ্জনৰ বাবে অহা গাড়ী চালকলৈও নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব। চলালে বাতিল হ'ব পঞ্জীয়ন। বাহন চলোৱাত বাধা থাকিব পঞ্জীয়নবিহীন চালকৰ। প্ৰশাসন আৰক্ষী আৰু পৰিবহণ বিভাগৰ বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। বৈঠকত উপস্থিত থাকে পূজা কমিটিৰ বিষয়ববীয়াও। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।